Press the bell button now. Hello everyone, Dipanita Ganguly আকৌ আহিলো আপোনালোকৰ ওচৰতে MIDG on training হলে আজি আকৌ এটা নতুন product লৈ আমি কথা পাতিম product training ত মই জানো যে প্ৰত্যেক দিন নতুন বহুত মানুহ আমাৰ লগত জড়িত হৈ আছে যুক্ত হৈ আছে এওঁলোকক সবকে ওয়েলকাম কৰিছো যিবিলাক নতুন ডিস্ট্ৰিবিউটৰ যদি আহিছে product knowledge to কেলে জৰুৰী হয় বলো product knowledge to আমাৰ বিজনেছৰ কাৰণে জৰুৰী হেতু কাৰণে হয় কাৰণ আমি বিজনেছটো যেতিয়া আৰম্ভ কৰো আমাৰ বিজনেছ ভলিউমটো কিহেৰে জেনাৰেট হয় প্ৰডাক্টেৰে জেনাৰেট হয় তো প্ৰডাক্টটো যদি আমি নলেজটো ভালকে নাথাকে তেতিয়া হলে কি হ'ব আমাৰ কনফিডেন্স লেভেলটো ইমান এটা ডেভেলপ নহয় নাথাকে হেতু কাৰণে মানুহৰ লগত যেতিয়া আমি শেয়াৰ কৰিম প্ৰডাক্টৰ বিষয়ে প্ৰডাক্টটো অলপ নলেজ থকাটো বহুত ইম্পৰ্টেন্ট হয় আৰু হাৰভেষ্টে সদায় আপোনালোকৰ কাৰণে ভাবি থাকে হেতু কাৰণে এনেকুৱা এটা সিচুৱেশনটো কিন্তু আমাৰ কামটো ৰখি যোৱা নাই আপুনি ঘৰত বহিয়ে আপোনালোকে MIDG on training যেটো নতুন কনসেপ্ট লৈ হাৰভেষ্ট আহিছে হেতুৰ পৰা আপোনালোকে প্ৰডাক্ট ট্ৰেইনিংটো পাই আছে ঘৰতে এতিয়া হাৰভেষ্ট সাকসেস একাডেমি কথা যদি পাতিবলৈ যাও আমাৰ কোম্পানী ইন্ডিয়াৰ ফাৰ্স্ট এনেকুৱা ডাইৰেক্ট সেলিং কোম্পানী যাৰ নিজৰ এটা এডুকেশন সিস্টেম আছে হাৰভেষ্টৰ নামত হাৰভেষ্টৰ কনসেপ্টটো কি হয় কনসেপ্টটো একদম সিম্পল হয় আমি সবে জানো যে আমি যেতিয়া হিকু বস্তুবিলাক তাৰ মানে আমি সৰুৰ পৰাই বহুত কোৱালিফিকেশন লওঁ পঢ়া শুনা কৰো তাৰ পিছতে আমি ভাল চাকৰি পাওঁ বা কোনবা বিজনেস কৰিছে বিভিন্ন ধৰণৰ কামত আমি লিপ্ত হৈ থাকো তো কনসেপ্টটো কি হয় আপুনি শিকিলেহে আপুনি কমাব পাৰিব তো ইয়াত কনসেপ্টটো হ'ল যে আপুনি ফাৰ্ষ্টত লাৰ্ন কৰক তাৰ পিছত আপুনি আৰ্ন কৰিব পাৰিব এতিয়া ইয়াত কথা এটা মেনশন কৰিব বিচাৰিছো প্ৰডাক্ট ট্ৰেইনিং বুলি ক'লে আপোনালোকে স্ক্ৰিনত কিন্তু অকল মুখ দেখি পায় কিন্তু মোৰ পিছত কিন্তু ডাঙৰ এটা টিম আমি একেলগতে গোটেই ম্যানেজমেন্টৰ মানুহ এজ এ টিম কাম কৰি আছো সবকে মই ইয়াত থ্যাংক ইউ দিব বিচাৰিছো গোটেই MI ম্যানেজমেন্ট আৰু হাৰভেষ্ট ম্যানেজমেন্টক মোৰ ফালৰ পৰা থ্যাংক ইউ থাকিলে সকলোৰে কন্ট্ৰিবিউশনৰ কাৰণে কিন্তু আমাৰ ট্ৰেইনিং প্ৰগ্ৰামটো সফলভাৱে আমি সাকসেসফুলি কৰিব পাৰিছো সো থ্যাংক ইউ ফৰ দ্যাট আমাৰ ফাৰ্ষ্টত আমি কোম্পানীৰ ওচৰত ডিল কি আছে ব্ৰ্যান্ড কি আছে এখিনি আমি চাই লম ব্ৰ্যান্ড খিনি আমাৰ লগত হ'ল এলিমেন্টছ ওয়েলনেস অন এণ্ড অন আহাৰ নিউ ষ্টাৰ MI হোম আৰু ইণ্ডিয়া গ্ৰুপ এই ছটা ব্ৰ্যান্ড লৈ কোম্পানীয়ে কাম কৰিছে আমাৰ মাৰ্কেটত এতিয়া আজি আমি যেটো প্ৰডাক্ট কভাৰ কৰিম সেই প্ৰডাক্ট খিনি হ'ল আমাৰ আয়ুৰ্বেদ বেস যেটো আমাৰ এলিমেন্টছ ওয়েলনেসৰ ব্র্যান্ড নেমটো যেটো আমাৰ এলিমেন্টছ ওয়েলনেস হয় এটো আমাৰ কনসেপ্টটো কিহৰ আছে আয়ুৰ্বেদ বেস প্ৰডাক্ট খিনি হয় তো আমি হেতু বিষয়ে আজি কথা পাতিম আৰু এলিমেন্টছ ওয়েলনেসৰ কথা হৈছে এখেতৰ কথা নহলে ডেফিনেটলি নহব আমাৰ ফাদাৰ অফ এলিমেন্টছ ওয়েলনেস বুলি কোৱা হয় ডক্টৰ DVA নাৰায়ণ স্যাৰৰ প্ৰফাইলটো যদি অলপ চমুকে কৈ দিছো কাৰণ এখেতৰ প্ৰফাইল যদি দীঘলীয়াকে ক'বলৈ যাও গোটেই ট্ৰেইনিংটো কিন্তু ইয়াতে যাব কাৰণ এওৰ এক্সপেৰিয়েন্স ইমান বছৰৰ আছে যে মই যদি প্ৰফাইল সম্পৰ্কে ক'বলৈ যাও বহুত দীঘলীয়া প্ৰফাইল হ'ব চমুকৈ কৈ দিছো এওৰ এক্সপেৰিয়েন্স বুলি ক'বলৈ হলে 45 ইয়াৰ্ছৰ বেছি এক্সপেৰিয়েন্স আছে ফাৰ্মা আৰু আয়ুৰ্বেদিক সেকশনত এখেতে এক্সপাৰ্ট হয় ফাৰ্মাত গোল্ড মেডেলিষ্ট হয় আৰু ডাবৰ হিন্দুস্তান লিভাৰ কোম্পানী বিলাকৰ নাম শুনিছে তাত এখেতৰ এজ এ ডাইৰেক্টৰ কাম কৰা এক্সপেৰিয়েন্স আছে তো বহুতো গভৰ্নমেন্টাল অৰ্গানাইজেচন বিলাকতো এজ এ কমিটি মেম্বাৰ আছিলে চেয়াৰম্যানো আছিলে তো এইবিলাক গোটেই প্ৰফাইলটো শুনি আপোনালোকে নিজে অলপ আমি ধাৰণা কৰিব পাৰো যে কিমান ডাঙৰ প্ৰফাইল হয় যেটো এলিমেন্টছ ওয়েলনেস ব্ৰ্যান্ডৰ পিছত কাম কৰি আছে এতিয়া আমি এলিমেন্টছ ওয়েলনেসৰ বিষয়ে যদি কথা এটা পাতো যে এলিমেন্টছ ওয়েলনেসে আয়ুৰ্বেদিক যেটো ব্ৰ্যান্ড হয় এটো 2019 অৰ বেষ্ট হেলথ কেয়াৰ ব্ৰ্যান্ডৰ এৱাৰ্ডখন পালে আমাৰ এই এৱাৰ্ডখন বহুতে পালে কিন্তু ইকোনমিক টাইমছৰ পৰা দিয়া হৈছিল এখেতৰ হিষ্ট্ৰীটো কিন্তু এটো প্ৰথমবাৰ হৈছে যে ইমান কম ডিউৰেচনত যিকোনো কোম্পানীক এখেতে তেনেকুৱা প্ৰডাক্ট তেনেকুৱা এৱাৰ্ডটো দিছে তাৰমানে বেষ্ট হেলথ কেয়াৰ ব্ৰ্যান্ডৰ যেটো এৱাৰ্ড হয় ইমান কম সময়ৰ ভিতৰত কিন্তু প্ৰথম এনেকুৱা ব্ৰ্যান্ড যে পালে এৱাৰ্ডটো ইয়াত এতিয়া ভিডিঅখন চাব তাৰপিছত আকৌ আমি কথা পাতিম Together for Elements Wellness, joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more.
many congratulations to the team. I'd like to thank এই ভিডিওখন আসলে আমাৰ এৱাৰ্ড ফাংচনৰ ভিডিও এৱাৰ্ড ৰিসিভ কৰা ভিডিও এটা আমি কথা পাতি আছো আজি আমি যেটো প্ৰডাক্ট সম্পৰ্কে কথা পাতিম এখিনি আমি দুটা প্ৰডাক্ট কভাৰ কৰিম আজি বিলো 37 আৰু আমাৰ কফনিল কফৰিলি ফৰ্মুলা এলিমেন্টস ওয়েলনেস যেটো হয় অলৰেডি মই কলো যে আয়ুৰ্বেদিক কনসেপ্টটো বেস কৰি প্ৰডাক্টখিনি বনোৱা হৈছে বা ব্ৰেইনটো বনোৱা হৈছে লঞ্চ কৰা হৈছিল এতিয়া এলিমেন্টস ওয়েলনেসৰ ওচৰত ৰেঞ্জেস অফ প্ৰডাক্ট কি আছে ফাৰ্ষ্টত হেতু চাইলো ৰেঞ্জেস খিনি আছে আমাৰ লগত পাঁচটা ৰেঞ্জ আছে ফাৰ্স্ট ৰেঞ্জ টু হোল কিছুমান প্ৰডাক্ট আছে পাৰ্টিকুলাৰ কিবা স্পেশাল বডি অৰ্গানৰ কাৰণে হয় যেনেকৈ আপোনালোকে লিভ এগেইন দেখিছে লিভাৰৰ কাৰণে আমাৰ হাৰ্টৰ কাৰণে ওয়েল হাৰ্ট আছে কিডনিৰ কাৰণে ইউৰি ফ্লাশ আছে সেকেন্ড ক্যাটেগৰিটো আমাৰ হল হৰুহুৰা হেলথ ইস্যুজ বিলাক মাইনৰ হেলথ ইস্যুজ তাৰমানে হৰুহুৰা প্ৰবলেমৰ কাৰণে তেনেকুৱা ক্যাটেগৰিও আছে আমাৰ ওচৰত প্ৰডাক্ট আছে থাৰ্ড ক্যাটেগৰিটো হল এলাৰ্জি ক্যাটেগৰিটোত আমি নতুন বহুত প্ৰডাক্ট লঞ্চ হৈছিলে এটো নতুন এটা ক্যাটেগৰি আমি এড কৰিলো নেক্সট আমাৰ ক্যাটেগৰিটো হল পুৰুষ আৰু মহিলাৰ মেল আৰু ফিমেলৰ কাৰণে স্পেশাল ক্যাটেগৰি প্ৰডাক্ট আছে দুইটা টাইপৰে লাষ্ট আমাৰ ক্যাটেগৰিটো হল ডিটক্সিফিকেশন তাৰমানে টক্সিনস খিনি উলিয়াই দিয়া সফা কৰাৰ মই যদি সিম্পল কে কম সফা কৰাৰ আমাৰ তেনেকুৱা প্ৰডাক্টৰ সেকশনটো আছে এতিয়া কথা এটা ইয়াত মই ক্লিয়াৰ কৰি দিছো বহুতে কিন্তু নতুন বহিছে মই জানো ট্ৰেনিং প্ৰগ্ৰামত বহুতে কনসেপ্টটো কি হয় কেতিয়াবা হয় যে আমি হেলথৰ বিষয়ে যেতিয়া পাতো হেলথৰ প্ৰডাক্ট লৈ ডিল কৰিছো নতুন মানুহে কেতিয়াবা ভয় খায় যে আমি হেলথৰ প্ৰডাক্ট লৈ ডিল কৰিছো প্ৰডাক্ট ট্ৰেনিংত সায়েন্সৰ বিষয়ে বহুত বেছি শিকিব লাগিব তেনেকুৱা কিন্তু একেবাৰে নহয় সায়েন্সৰ বিষয়ে একো শিকিব নালাগে আপোনালোকে কিন্তু ইয়াত যিখিনি ট্ৰেনিং পাব একদম সিম্পল ল্যাঙ্গুৱেজৰে মই বুজাম যাতে মই ল্যাঙ্গুৱেজটো তেনেকে সিম্পল কেলে থওঁ এটো জৰুৰী হেতু কাৰণে হয় যে আমি সবে কিন্তু মেডিকেল ব্যাকগ্ৰাউণ্ডৰ পৰা নাহে আমাৰ লগত যোনবিলাক ডিস্ট্ৰিবিউটাৰ বন্ধুসকল যুক্ত হয় সবে কিন্তু মেডিকেল ব্যাকগ্ৰাউণ্ডৰ পৰা নাহে হেতু কাৰণে সিম্পল ল্যাঙ্গুৱেজটো মই চেষ্টা কৰিম থবলে কাৰণ পুৰাটো তেতিয়া হলে বুজিবলে বহুত ইজি হ'ব এতিয়া প্ৰথম প্ৰডাক্টটো যেটো আমি কভাৰ কৰিম আজি এটো হল আমাৰ বিলো 37 টো আমাৰ বেসিক্যালি আমি যেটো জানো যে আমাৰ জ্বৰৰ কাৰণে হয় ফিভাৰৰ কাৰণে হয় এতিয়া বিলো 37 নামটো নিলে কেতিয়াবা লাগে নহয় যে 37 বিলো বুলি কৈছে যে 37 এজৰ তলৰ মানুহে ইউজ কৰিব পাৰিব নেকি যদি নতুন মানুহে এটো ভাবিছে এটো একেবাৰে নহয় বিলো 37 নামটোত কেলে থোৱা হৈছে 37 এনেকুৱা এটা টেম্পাৰেচাৰ যেটো আমাৰ বডিয়ে যেটো টেম্পাৰেচাৰত বহুত প্ৰপাৰলি কাম কৰিব পাৰে হেতু কাৰণে নামটোতে থোৱা হৈছে বিলো 37 এটা ফাৰ্ষ্টত ফিভাৰটো কি হয় বা জ্বৰটো কি হয় এটো অলপ চাই লৈছো ডিসকাস কৰি লৈছো জ্বৰটো সাধাৰণতে আমি কি জানো যে আমাৰ বডি টেম্পাৰেচাৰটো যেতিয়া বাঢ়ি যায়গে ৰাইজ হৈ যায় তেতিয়া হলে হেতু কন্ডিশনকে জ্বৰ হোৱা বুলি কয় বা ফিভাৰ হোৱা বুলি কয় এতিয়া যেনেকে নৰ্মালটো মই কলো নৰ্মাল ক্যাটেগৰিটো কি হয় 37 ৰ পৰা 38 লৈকে আপোনাৰ যেটো ৰেঞ্জ আছে এটো নৰ্মাল হয় তেতিয়া আমাৰ বডিত যেবিলাক বডিৰ ফাংশন কৰাৰ কাম কৰাৰ যেটো প্ৰসেস হয় এটো বডিয়ে বহুত ভালকে কাম কৰিব পাৰে আৰু আমাৰ বডি ভিতৰত যেবিলাক এনজাইম আছে এনজাইম খিনিও বহুত ভালকে কাম কৰিব পাৰে এটা ফিভাৰ হোৱাৰ কাৰণ কি হয় বাৰু ফিভাৰ হোৱাৰ কাৰণ যিকোনো কাৰণ হ'ব পাৰে ইনফেকশনৰ কাৰণে ফিভাৰ হ'ব পাৰে বা ভাইৰাল ফিভাৰ হ'ব পাৰে কিবা এটা যদি আমি কোবাত খুন্দা খাও দুখ পাও তেতিয়া কিন্তু ফিভাৰ হ'ব পাৰে ইনফ্লেমেশন হলে কেতিয়াবা ফিভাৰ হ'ব পাৰে ইনফ্লেমেশন মানে হল সোয়েলিং বা ফুলা ভাব কোবাত যদি আমাৰ ফুলা ভাব এটা থাকে বা ফুলি গল আমাৰ বডিত যিকোনো পাৰ্ট তেতিয়াও কিন্তু বডিৰ টেম্পাৰেচাৰটো অলপ ৰাইজ হৈ যায় বাঢ়ি যায় আৰু বেলেগ যিবিলাক জ্বৰৰ টাইপ আমি শুনিছো সাধাৰণতে টাইফয়েড মেলেৰিয়া জন্ডিস এবিলাকৰ ক্ষেত্ৰতো ডেফিনেটলি আমাৰ টেম্পাৰেচাৰটো বাঢ়ি যায়গে এতিয়া ফিভাৰৰ কথা গলে আমাৰ বডিত এটা পয়েন্ট থাকে ইয়াত স্লাইডত দেখা পাইছে টিআৰসি বুলি তাৰমানে মাথাৰ পিছৰ ফালে থাকে এটো টিআৰসি পয়েন্টটো কি হয় থাৰ্মো ৰেগুলেটৰী সেন্টাৰ যদি মই সিম্পল কে কওঁ ধৰি লওক এটো এনেকুৱা এটা পয়েন্ট যত আপোনাৰ গোটেই বডি টেম্পাৰেচাৰটো মেইনটেইন কৰা হয় কন্ট্ৰোল কৰা হয় তাৰমানে ধৰি লওক আপুনি টিভিখন চলালে টিভি আমি ৰিমোটত বাটন বিলাক থাকে তাৰ পৰা আমি টিভিৰ এক্টিভিটি খিনি কন্ট্ৰোল কৰো ঠিক তেনেকে আমাৰ বডি যেটো টেম্পাৰেচাৰ এটো কোৰ পৰা কন্ট্ৰোল হয় এটো যেটো পয়েন্ট দেখা গৈছে আপোনালোকে স্লাইডত দেখিছে টিআৰসি বুলি আহিছে টিআৰসি পয়েন্টৰ পৰা ৰেগুলেট হয়
এতিয়া নেচাৰত নেচাৰেলি যদি ক'ব যাম সবতকে ভাল উপায়টো কি হয় আমাৰ টেম্পাৰেচাৰটো কমাই দিয়াৰ এটো হল সোয়েটিং তাৰমানে ঘাম ওলাই যেটো টেম্পাৰেচাৰ তললে নমুৱাৰ বা কমাই দিয়াৰ এটা প্ৰসেস হয় এটো সবতকে নেচাৰেল হয় এটো এটা ডেফিনেটলি ওয়ে হয় যে আমাৰ টেম্পাৰেচাৰটো কমাই দিয়া এতিয়া কন্টেম্পৰেৰী যেবিলাক মেডিসিন হয় এবিলাকৰ লিমিটেশন কি এখিনি চাম মার্কেটত জ্বৰৰ কাৰণে সাধাৰণতে আমি যেবিলাক মেডিসিন বা ট্যাবলেট লওঁ এবিলাকৰ কিছুমান লিমিটেশন বা সাইড ইফেক্টস আছে সাধাৰণতে সাইড ইফেক্টস বুলি ক'লে এতিয়া তিনটা নাম এতিয়া মনত পৰিছে একদম কমন নাম হয় সবে শুনিছে এস্পিৰিন বোলা বস্তুটো আছে যেটো আমি জ্বৰত লওঁ প্যাৰাসিটামল ইউজ কৰো নিমোসোলাইট ইউজ হয় তো তেনেকুৱা নাম বিলাক কি হয় আমি জানো সবে ইউজ কৰো সাধাৰণতে এবিলাকৰ সাইড ইফেক্ট বহুত আছে এতিয়া এস্পিৰিন বুলি ক'লে এস্পিৰিন বোলা বস্তুটো কিন্তু হাৰ্টৰ পেশেন্টকো দিয়ে কাৰণ এটো এটা ব্লাড থিনাৰ হয় ব্লাড থিনাৰ মানে আপোনাৰ টেষ্টটো কিটো পাতল কৰি দিব পাৰে তাৰপিছত নেক্সট হল প্যাৰাসিটামল আমাৰ লিভাৰৰ কাৰণে বহুত বেছি হাৰ্মফুল হয় প্যাৰাসিটামলৰ ইউজ যদি বহুত বেছি হৈছে আপোনাৰ লিভাৰটো অলপ হাৰ্মফুল ইফেক্ট কৰি ড্যামেজ হ'ব পাৰে লাষ্ট হল নিমোসোলাইট যেটো কৈছো নিমোসোলাইট বাচ্চাবিলাকৰ কাৰণে বহুত বেছি হাৰ্মফুল হয় এতিয়া জ্বৰত যেতিয়া আমি ট্যাবলেট লওঁ আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে চাগে সবে এগ্ৰি কৰিব যে যেতিয়া আমি জ্বৰত ট্যাবলেটটো লৈছো ট্যাবলেটটো লোৱাৰ পিছত মেডিসিনটো আমি ইউজ কৰিলো খালো খোৱাৰ পিছত কিন্তু আমাৰ টেম্পাৰেচাৰটো তললৈ আহি যায় মানে আমাৰ জ্বৰটো অলপ ভাল পাওঁ কিন্তু আমাৰ বডিত বহুত বেছি উইকনেস আহি যায় এটো কিন্তু এক ধৰণৰ সাইড ইফেক্টে হয় মেডিসিনৰ তাৰমানে আমাৰ বডিৰ যেটো ইমিউনিটি বা ইমিউন সিস্টেম এটো অলপ উইক হৈ যোৱাৰ কাৰণে আমাৰ উইকনেস বহুত আহি যায় কিন্তু টেম্পাৰেচাৰটো তললৈ নামে হেতু এটা সাইড ইফেক্ট হয় আৰু বহুত এনেকুৱা মেডিসিন আছে যেটো ওয়াৰ্ল্ড ওয়াইড ব্যান কৰি দিয়াও আছে এনেকুৱা মেডিসিনও আছে জ্বৰৰ যেটো আমাৰ ইয়াত চলি আছে ভাইৰাল ফিভাৰত কিন্তু একো সলিউশন নাই মাৰ্কেটত যেতিয়া ভাইৰাল ফিভাৰ হয় ডক্টৰে কিন্তু এন্টিবায়োটিক দিব লাগে ভাইৰাল ফিভাৰৰ কাৰণে এনেকুৱা ডাইৰেক্টলি একো মেডিসিন বা দৰব নাই এতিয়া লাষ্টত যেটো মই কম এটো ইমিউনিটিৰ কথা কম বহুত এটো মন কৰিব যে কিছুমান যেটো মেডিসিন মই কলো আপুনি ললে আপোনাৰ ইমিউনিটিটো কিন্তু একচুয়ালি এটো কম কৰি দিয়ে আপুনি লং ৰানত যদি মেডিসিন কিনি ইউজ কৰি আছে তেতিয়া আপোনাৰ নিজৰ ইমিউন সিস্টেমটো তাৰমানে ইমিউন সিস্টেম আমি বহুতবাৰ শিকিছো যে ইমিউন সিস্টেমটো হল আমাৰ বডিৰ নিজৰ কাম কৰা যেটো ক্ষমতা হয় ৰোগৰ পৰা লৰিবৰে নিজৰ এটা ক্ষমতা থাকে ক্যাপাসিটি থাকে হেতু ইমিউন সিস্টেম বুলি কোৱা হয় হেতু উইক হৈ যায় আৰু এটো উইক হোৱা কাৰণে কি হয় ডেফিনেটলি আমাৰ বডিত উইকনেস এটা আহে এন্ড তেতিয়া আমাৰ অলপ এক্সট্ৰা এটা বস্তু লাগে যেটো আমাৰ ইমিউনিটি বুষ্ট কৰিব এতিয়া এনেকুৱা এটা সলিউশন আমাক লাগে যেটো সেফ হ'ব ন্যাচাৰাল হ'ব কোনো সাইড ইফেক্ট নহব আৰু জলদি কাম কৰিব তাৰমানে ফাস্ট কাম কৰিব হেতু এটাই সলিউশন হয় আমাৰ বিলো 37 যেটো ন্যাচাৰালি কাম কৰে সাইড ইফেক্ট একো নাই আৰু জলদি কাম কৰিব আৰু 100% সেফ হয় আমাৰ বডিৰ কাৰণে স্বাস্থ্যৰ কাৰণে এটা 100% ন্যাচাৰাল এক্টিভ ইয়াত ইউজ কৰা হৈছে ইয়াত কোনো ধৰণৰ কেমিকেলৰ ইউজ হোৱা নাই ন্যাচাৰাল এক্টিভত গুটেইখিনি হাৰ্বস দেখা পাইছে আপোনালোকে স্ক্ৰিনটোতে দেখা পাইছে বহুত খিনি ইয়াত হাৰ্বস বা জড়িবুটি বিলাক ইউজ হৈছে যেবিলাক ন্যাচাৰালি দেখিছে গুটেই বস্তুখিনি ন্যাচাৰাল হয় আৰু ন্যাচাৰাল ভাবে আমাৰ বডিটোত এটো কাম কৰে এতিয়া যেটো মই কলো অলৰেডি যে যিকোনো বস্তুত মই বেলেগ বেলেগ প্ৰডাক্টটো কৈছো যে জেনেকে ধৰি লওক এক্সাম্পল এটা দিছো আমাৰ ক্ৰিকেট টিম যেটো থাকে ক্ৰিকেট টিমত 11 জন প্লেয়াৰ হয় কিন্তু কিছুমান প্লেয়াৰ সদায় ষ্টাৰ প্লেয়াৰ হয় যেনেকুৱা যদি মই নাম লবলৈ যাওঁ তেতিয়া হলে মই সচিন তেণ্ডুলকাৰ বুলি কম এতিয়া সচিন তেণ্ডুলকাৰ আছে যদি এটো সুপাৰষ্টাৰ প্লেয়াৰ বুলি কব ডেফিনেটলি ঠিক তেনেকে যিকোনো মেডিসিনত কম্বিনেশন হাৰ্বস বিলাক বহুত দিয়া হয় কিন্তু কিছুমান থাকে যেবিলাক সুপাৰষ্টাৰ হাৰ্বস হয় ফাৰ্স্ট আমাৰ হাৰ্বটো হল এটো সুপাৰষ্টাৰ হাৰ্ব ক্যাটাগৰী কালমেগ এতিয়া কালমেগৰ বেনিফিট খিনি আমি চাই লওঁ কালমেগৰ ফাৰ্স্ট বেনিফিটটো হল এটো আমাৰ লিভাৰটো প্ৰটেকশন দিব পাৰে তাৰমানে আমি এটো লোৱাৰ কাৰণে লিভাৰ ড্যামেজ হোৱাৰ যেটো চান্সেস থাকে যেটো মাৰ্কেটত মেডিসিনত থাকে হেতু কিন্তু নাইকিয়া হৈ যায় লিভাৰটো প্ৰটেক্ট কৰে নেক্সট হল এন্টিবায়োটিক অ্যাকশন ইয়াত আছে এন্টি মেলেৰিয়াল প্ৰপাৰ্টিজ আছে তাৰমানে মেলেৰিয়াৰ কাৰণে যেটো জ্বৰ হয় হেতুটো কিন্তু কাম ডেফিনেটলি দিব এন্টি ভাইৰাল বেনিফিট তাৰমানে ভাইৰাল ইনফেকশনৰ কাৰণে যেটো ভাইৰাল ফিভাৰ বুলি
বুলি কওঁ আমি সাধাৰণতে হেতুটো কিন্তু বহুত কাম দিব আৰু কালমেঘ এনেকুৱা এটা বস্তু যেটো সবে গম পায় ইটস ভেৰি ওয়েল নোন যে আমাৰ ইমিউনিটি বা ইমিউন সিস্টেমটো বুস্ট কৰিব পাৰে তাৰ মানে আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং বনাব পাৰে আৰু ইমপ্ৰুভ কৰিব পাৰে যেটো মাৰ্কেটত মেডিসিনৰ কাৰণে আপোনাৰ ইমিউনিটি কমি যাব পাৰে জ্বৰটো কমাই কিন্তু ইমিউনিটিও কমাই দিয়ে কিন্তু আমাৰ ইয়াত কি হয় আপোনাৰ জ্বৰটো ভাল হ'ব লগতে আপোনাৰ ইমিউনিটিটোও বুস্ট কৰিব তাৰ মানে আমাৰ নিজৰ যেটো বডিৰ ক্ষমতা হয় হেতুকো বঢ়াবলৈ যত্ন কৰিব নেক্সট আমাৰ সুপাৰস্টাৰ হাৰ্বছটো হল চিৰাইতা যেটো আমি অসমীয়াত চিৰতা বুলি কওঁ চিৰাইতাৰ সুপাৰস্টাৰ হাৰ্বছ হয় এইখিনিৰ বেনিফিটছ খিনি চাই লৈছো হেতু এটা পাৱাৰফুল হাৰ্ব হয় চিৰাইতা আয়ুৰ্বেদিক হিষ্ট্ৰীত দেখা গৈছে ফিভাৰটো মেনেজ কৰাৰ কাৰণে তাৰ মানে চিৰাইতাৰ বেসিক কামটো কি হয় আমাৰ যেটো জ্বৰ হল তাৰ মানে টেম্পাৰেচাৰটো যেটো বাঢ়ি গল এই টেম্পাৰেচাৰটো মেনেজ কৰিবলৈ কিন্তু চিৰাইতাই বহুত বেছি ভাল কাম কৰে নেক্সট হল হাইপোগ্লাইকেমিক প্ৰপাৰ্টিজ বুলি দেখিছে সিম্পল কে কৈছো তাৰ মানে আমাৰ সুগাৰ মেনেজমেন্ট সুগাৰৰ যেটো মাত্ৰা হয় এটো অলপ কন্ট্ৰোল বা ব্যালেন্স কৰি থবলৈ হেল্প কৰে এন্টিভাইৰাল অ্যাকশন ইয়াতো এন্টিভাইৰাল অ্যাকশন আছে ভাইৰাল ইনফেকশন বা ভাইৰাল ফিভাৰ হলে হেতুটো ভাল কাম দিব পাৰে আনৱান্টেড যিবিলাক আমাৰ বডিত যেটো আমি মলত্যাগ বুলি কওঁ সেই প্ৰসেসটো ভালকে হোৱাৰ কাৰণেও লেক্সেটিভৰ নিচিনা চিৰাইতাই কাম কৰিব পাৰে এতিয়া এলিমেন্টছ ওয়েলনেছৰ বিলো 37 কেনেকে কাম কৰে হেতু আমি চাই লওঁ ফাৰ্স্ট টু হল ফাৰ্স্ট যেটো আপোনালোকে কম্বিনেশন স্ক্ৰিনত দেখিছে ফাৰ্স্ট কম্বিনেশনটো কি আছে সব গোদন্তি আছে ত্ৰিকটু আছে আৰু চিৰাইতা আছে এই কম্বিনেশনটো আমাক কিয় কাম কৰে টিআৰসিত কাম কৰে টিআৰসিত কাম কৰাটো বহুত জৰুৰী যেনেকে মাৰ্কেটৰ প্ৰডাক্ট খিনি টিআৰসিত কাম কৰে কিন্তু সাইড ইফেক্টৰ লগত কাম কৰে আমাৰ প্ৰডাক্টটো টিআৰসিত কাম কৰে কিন্তু আপোনাক এডেড বেনিফিট দিয়াৰো কাম কৰে নেক্সট কম্বিনেশনটো কালমেঘ গুৰুচি আমলা আৰু হৰিতকি এই কম্বিনেশনটো আমাৰ কিহত কাম কৰে টক্সিন বিলাক যে আমাৰ বডিত বনি যায় প্ৰডিউস হয় টক্সিন কি হয় একদম সিম্পল কে যদি কম সাধাৰণ ল্যাঙ্গুৱেজত এনেকুৱা বস্তু অদৰকাৰী বস্তু আমাৰ বডিত যেটো বনি যায় প্ৰডিউস হৈ যায় হেতু ফ্লাশ আউট কৰি ৰিমুভ কৰি দিয়াটো উলিয়াই দিয়াটো বহুত জৰুৰী হয় হেতু উলাবলে হেল্প কৰে থাৰ্ড কম্বিনেশনটো তুলসী পিপলি মৰিচা আৰু গুৰুচি এই কম্বিনেশনটো কিহত কাম কৰে আমাৰ ইমিউনিটিটো ষ্ট্ৰং কৰিবলৈ বা ইমপ্ৰুভ কৰিবলৈ কাম দিয়ে লাষ্ট নেক্সট কম্বিনেশনটো আমাৰ এন্টি ইনফেক্টিভ প্ৰপাৰ্টিজ আছে কিহত আছে তুলসী গুৰুচি আৰু বিলৱা এই তিনটা কম্বিনেশন কিহত কাম কৰে আমাৰ এন্টি ইনফেক্টিভ হয় তাৰ মানে ইনফেকশনৰ পৰা আমাৰ বডিটো বচাব পাৰে লাষ্ট টু মই যেটো সবতকে ডাঙৰ ইউএসপি হয় আমাৰ প্ৰডাক্টৰ ভিলো 37 ৰ হেতু হল আমি মাৰ্কেটৰ প্ৰডাক্টত চালু যে ভাইৰাল ফিভাৰৰ কাৰণে বা ভাইৰাল ইনফেকশনৰ কাৰণে একো সলিউশন এতিয়াও নাই আমাৰ প্ৰডাক্টটো কিন্তু ভাইৰাল ইনফেকশনতো কাম কৰিব এই কম্বিনেশনটো হল গুৰুচি কালমেঘ চিৰাইতা আৰু বিলৱা এই বিলৱা বুলি বস্তুটো যে কৈ আছো হেতু যেটো আমি বেল বুলি কওঁ বেল এটা ফল হয় হেতু ইউজ কৰা হৈছে তো হেতুকে বিলৱা বুলি কোৱা হৈছে তো লাষ্ট কম্বিনেশনটো চালে যেটো কাৰণে আমাৰ ভাইৰাল ইনফেকশন বা ফিভাৰটো কিন্তু প্ৰডাক্টটোৱে কাম দিয়ে এতিয়া বিলো 37 আৰু মই যদি মাৰ্কেটৰ মেডিসিনৰ লগত তুলনা কৰো তেতিয়া হে কম্পেৰিজনটো হুনকালে চাই লৈছো এটো হলো ভালকে মন কৰিব এটো কিন্তু আপোনাৰ মাৰ্কেটত যেতিয়া আপুনি শেয়াৰ কৰিব প্ৰডাক্টটো তেতিয়া কিন্তু বহুত বেছি কামত আহিব পইণ্টছ কিটা হেতু কাৰণে অলপ এটেনশন দিব ফাৰ্স্ট পইণ্টটো আমি কি লৈছো এটা ফলত আপোনালোকে সাইডত দেখিছে পপুলাৰ মাৰ্কেট বেঞ্চমাৰ্ক তাৰ মানে ফিভাৰৰ কাৰণে বা জ্বৰৰ কাৰণে মাৰ্কেটত সাধাৰণতে যিবিলাক পপুলাৰ মেডিসিন বিলাক আমি ইউজ কৰো হেতুৰ কথা কোৱা হৈছে আৰু সাইডত আপোনালোকে দেখিছে এলিমেন্টছ ওয়েলনেছৰ বিলো 37 এতিয়া আমি কম্পেৰিজনটো কি পইণ্টত কৰিছো ফাৰ্স্ট পইণ্টটো আমি ধলো ইমিউনিটি যেটো আমি মেডিসিনত দেখিলো যে আমাৰ ইমিউনিটিটো কমাই দিয়ে তাৰ মানে জ্বৰটো কমাই দিব পাৰে কিন্তু লগতে আমাৰ ইমিউন সিস্টেমটো উইক কৰি দিয়ে ইমিউনিটি কমাই দিয়ে কিন্তু আমাৰ বিলো 37ত আমি কি দেখিছো এনেকুৱা স্পেশাল হাৰ্বছ খিনি দিয়া হৈছে যেটো আপোনাৰ টেম্পাৰেচাৰটো কম কৰাৰ লগে লগে আপোনাৰ ইমিউনিটিটো বঢ়াই দিয়াৰ কামটো কৰিব নেক্সট পইণ্টটো আমি ললো অৰ্গান ড্যামেজ আমি যদি মাৰ্কেটৰ মেডিসিনৰ কথা কওঁ অৰ্গান ড্যামেজ হোৱাৰ চান্সেস ডেফিনেটলি থাকে সাধাৰণতে শুনিছে চাগে আমি লওঁ কেতিয়াবা
আমি এন্টিবায়োটিক যেতিয়া লওঁ লগতে আমি গ্যাসৰ টেবলেটটো লওঁ কেতিয়াবা ডক্টৰে নিজেও দিয়ে বা আমি কোনবাই যদি জানে কথাটো নিজে ল'ব কাৰণ কেতিয়াবা কি হয় বহুত বেছি এন্টিবায়োটিক বিলাক ইউজ কৰিলে মেডিসিন বিলাক ইউজ কৰিলে আমাৰ লিভাৰটো অলপ এফেক্টেড হ'ব পাৰে আৰু গ্যাস ফৰ্ম হ'ব পাৰে হেতু কাৰণে গ্যাসৰ টেবলেট দিয়া হয় তো এইটো আমি কি দেখিলো মেডিসিনাল যেবিলাক সলিউশন আছে মেডিসিন আছে এবিলাক কি হয় আমাৰ যিকোনো অর্গান পার্ট তা মানে আমাৰ লিভার হোল আমাৰ পেট হোল বা যিকোনো আদার অর্গান হোল হেতুত হার্মফুল ইফেক্ট এটা হয় তা মানে এইবিলাকৰ কিন্তু এলিমেন্টস ওয়েলনেছৰ বিলো 37 বুলি যদি মই কওঁ হেতু কিন্তু আমাৰ হার্মফুল ইফেক্ট নহয় উল্টা এটো আমাৰ অর্গানৰ কাৰণে ভালকে কাম কৰিব পাৰে নেক্সট পইণ্টটো যেটো লওঁ এটো ভাইরাল ইনফেকশনত মেডিসিন বিলাক কাম নিদিয়ে আৰু আমি বিলো 37 টো দেখিলো যে ভাইরাল ইনফেকশন বা ভাইরাল ফিভাৰটো কিন্তু প্ৰডাক্টটো কাম কৰে লাস্ট আমি দেখিলো ইনগ্ৰেডিয়েন্টছত কি হয় মেডিসিন বিলাকত কি ইউজ হয় আমাৰ সিনথেটিক কেমিক্যালস বিলাক ইউজ কৰে কিন্তু ইয়াত বিলো 37ত আমি দেখিলো যে গোটেইখিনি বস্তু যে ইউজ কৰা হৈছে এখিনি কিন্তু ন্যাচারাল অ্যাক্টিভ বুলি কোৱা হয় তা মানে 100% ন্যাচারাল অ্যাক্টিভ ন্যাচারাল সোর্সৰ পৰা বস্তুখিনি লৈ পেলাই প্ৰডাক্টটো বনোৱা হৈছে এটো কাৰণে 100% সেফ হয় সাইড এফেক্ট নাই এতিয়া কাক দিব প্ৰডাক্টৰ বিষয়ে শিকিলো কেনেকে বনোৱা হেটো শিকিলো এতিয়া কাক দিব আৰু এজ গ্ৰুপটো কেনেকে দিব হেটো আমি চাই লৈছো ফাৰ্স্ট হল আমাৰ স্টার্টিং এজ যেটো হল এটো কিন্তু 8 বছৰ ওপৰত হয় তাৰ মানে 8 বছৰ তলত বাচ্চা কিন্তু প্ৰডাক্টটো ৰেকমেন্ড নকৰিব 8 বছৰ ওপৰত আপুনি দিব লাগিব ফিভাৰ আৰু ইনফেকশনৰ আৰম্ভণিৰ টাইমটোতে কিন্তু দিব লাগিব আৰম্ভণিৰ টাইমটো মানে যেতিয়া আপোনাৰ ধৰক ফিভাৰটো হোৱাৰ মানে জ্বৰটো অহাৰ আগতে আমাৰ অলপ জ্বৰ ভাব যেন হৈ যায় জ্বৰ অহা যেন লাগিছে ঠিক তেনেকুৱা ভাব যেতিয়া আপোনাৰ হৈছে তেতিয়াই কিন্তু আপুনি বিলো 37 টো লোৱা আৰম্ভ কৰিব ডোসেজটো কি হ'ব ভালকে লিখি লব 5 দিনৰ টোটাল ডোসেজ হয় 5 দিনৰ ডোসেজটো ফাৰ্স্ট 3 দিনি আপুনি এটাকে ক্যাপসুল দিনত তিনিবাৰ এটাকে ক্যাপসুল দিনত 3 বাৰ খোৱা বোৱাৰ পিছত লব লাগে আৰু লাষ্টৰ দুদিন আপুনি এটাকে ক্যাপসুল দিনত 2 বাৰ খোৱা বোৱাৰ পিছত লব তাৰ মানে টোটাল 5 ডেজ যেটো কোর্সটো দিয়া হৈছে এটো আপুনি কমপ্লিট কৰিব এটা কথা সদায় মনত থব যে এটো যদি বাচ্চাই লব পৰা নাই তাৰ মানে বিলো 37 টো কেতিয়াবা হৈ যায় বাচ্চা কাৰণে লবলে অলপ দিগদাৰ হ'ব পাৰে এটো কিন্তু আপুনি মধু যেটো আমি হানি বুলি কওঁ মধুৰ লগত আপুনি মিক্স কৰি পেলাই দিব পাৰে বাচ্চাৰ লবলে ইজি হোৱাৰ কাৰণে কিছুমান কথা সদায় মন কৰিব ধ্যান দিব এটো লোৱাৰ আগতে যেটো ডোসেজ দিয়া হৈছে এটাকে ক্যাপসুল দিয়া হৈছে বা 5 দিনৰ কোর্স এটা দিয়া হৈছে এই ডোসেজটো কিন্তু বহাই নিদিব হুনকালে ভাল হ'ব কাৰণে কেতিয়াবা এটো দেখা দিয়ে যে এটাকে ক্যাপসুল কৈছে মই বলে দুটাকে লৈছো হুনকালে ভাল হম এটো কিন্তু একেবাৰে নকৰিব এটো উল্টা এফেক্ট কৰিব পাৰে এটো কাৰণে ডোসেজটো বহাই পেলাই কেতিয়াও নলব আৰু মাৰ্কেটত এটা সলিউশন আছে যেটো প্যাৰাসিটামল বুলি আমি কওঁ প্যাৰাসিটামলৰ লগত এটো কম্বাইন কৰি কেতিয়াও নলব এটো উল্টা এফেক্ট হ'ব পাৰে তো দুটা বস্তু লগতে কম্বাইন কৰি একেলগে নলব 2-3 দিন ইউজৰ পিছত যদি জ্বৰটো একেবাৰে নমা যেন লগা নাই তেতিয়া কিন্তু লগে লগে ডক্টৰক অলপ ৰেকমেন্ড কৰিব অলপ কাৰণ জ্বৰৰ বেলেগ ৰিজনো হ'ব পাৰে বেলেগ কিবা ইন্টাৰনেল ৰিজনৰ কাৰণে জ্বৰটো আহিছে হেতু হ'ব পাৰে হেতু কাৰণে 2-3 দিন লোৱা পিছত যদি টেম্পাৰেচাৰটো একেবাৰে কমা নাই ডক্টৰৰ ওচৰত যাবলে ৰেকমেন্ড কৰিব এটো কোট থব লাগিব হেতু বহুত ইম্পৰ্টেন্ট হয় এটো অলপ ঠাণ্ডা জায়গাত থব আৰু যত সানলাইট টু ডাইৰেক্ট নপৰে তেনেকুৱা জায়গাত থব এটো অলপ মন কৰিব আৰু each time যেটো আপুনি ইউজ কৰিব তাৰ মানে আপুনি বিলো 37 টো লোৱা কাৰণে যেতিয়া আপুনি ঢাকনটো খুলিলে আৰু ক্যাপসুলটো ললে তাৰ পিছত আকৌ কিন্তু টাইটলি লগাব এটো বহুতে ভুল কৰে যদি তাৰ পৰা ইয়াৰ বহু বটা যদি বহুত বেছি পাস হৈ আছে তেটো কিন্তু আপোনাৰ প্ৰডাক্টৰ শেলফ লাইফটো অলপ কম হৈ যায় হেতু কাৰণে কোৱা হয় এতিয়া হুনকালে আমি এটা ৰিভিজন কৰিছো কি পইণ্ট আমি মনত পেলাম ফাৰ্স্টত আমি সুপাৰস্টাৰ হাৰ্বছত দেখিছিলো চিৰাইতা আৰু কালমেঘ হয় ইয়াৰ বাহিৰো 11টা হাৰ্বস বেলেগ ফৰ্ম বেলেগ হাৰ্বসো দিয়া হৈছে 100% ন্যাচারাল অ্যাক্টিভ হয় কেমিক্যালৰ ইউজ হোৱা নাই 100% ন্যাচারাল বস্তু ইউজ কৰা হৈছে নভেল কম্বিনেশন কেলে হোৱা হৈছে কাৰণ এটো যেটো আমি কম্বিনেশন হাৰ্বসৰ কথা কৈছো বা ন্যাচারাল অ্যাক্টিভ কৈছো এটো কিন্তু ন্যাচারাল ওয়েট আপোনাৰ বডিটো হেল্প কৰে ন্যাচারাল ওয়েট কেনেকে আমাৰ মই আৰম্ভণিতে আপোনাক এটা কথা কৈছিলো যে
টেম্পাৰেচাৰটো কমাই দিয়াৰ ন্যাচাৰাল ৱেটো কি হ'ল sweating তাৰ মানে ঘাম ওলোৱাটো এই প্ৰসেসটো কিন্তু প্ৰডাক্টটোৱে ডেফিনেটলি হেল্প কৰিব আমাৰ ইমিউনিটি বঢ়াই দিব আমাৰ ইমিউন সিস্টেমটো যেটো উইক হোৱাৰ চান্সেস থাকে হেতু ডেফিনেটলি বঢ়াই দিয়ে আৰু ইমিউনিটি বাঢ়ি গলে কি হয় বডিটোৱে নিজেও অলপ ফাইট কৰিব পাৰিব লৰিব পাৰিব যিখিনি আক্ৰমণ হয় বা ভাইৰাল যিকোনো জার্মস বা ব্যাকটেরিয়া বা ভাইরাস যদি আক্রমণ হৈছে জ্বৰটো হৈছে এটো বডি নিজৰ ফালৰ পৰা কন্ট্ৰিবিউশন এটাও দিব পাৰিব যদি আপোনাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং হৈ আছে আৰু লগতে আমি চালু যে লিভাৰটো এটো প্ৰটেকশন দিয়ে লিভাৰটো বেয়া কৰি নিদিয়ে একো হাৰ্মফুল ইফেক্ট নহয় উল্টা লিভাৰটো প্ৰটেকশন দিয়ে বেয়া হোৱাৰ পৰা তো এইখিনি ৰিভাইজ আমি কৰিলো এইখিনি পইণ্ট ডেফিনেটলি আপুনি যেতিয়া শেয়াৰ কৰিব মানুহৰ লগতো শেয়াৰ কৰিব পইণ্টছখিনি যেটো কাৰণে প্ৰডাক্টটো মাৰ্কেটৰ মেডিসিনৰ পৰা বেলেগ হয় এইখিনি প্ৰডাক্ট ডেফিনেটলি ৰিভিজন কৰাটো জৰুৰী হয় এটো কাৰণে আমি ৰিভিজন কৰিলো এটো কাৰণে কোৱা হয় ন্যাচাৰাল ৱেট কাম কৰে বুলি এলিমেন্টস ওয়েলনেস যেটো বিলো 37 আমাৰ স্লোগানটো হ'ল কাম কৰে বদন কি গৰমি বাট নৰমি সে তাৰ মানে সফটলি আপোনাৰ টেম্পাৰেচাৰটো কমাই দিয়ে একো হাৰ্মফুল ইফেক্টস ইয়াৰ নাই সেকেন্ড প্ৰডাক্ট যেটো আজি আমি কভাৰ কৰিম হেতু হ'ল আমাৰ কাফ নীল কাফ ৰিলিফ ফৰ্মুলা এটা খুব কাহি আছে সক আপোনাৰ স্লাইডখনত দেখি আছে ঠিক তেনেকে কাহৰ প্ৰবলেম জানিছে কাফ নীল কাফ ৰিলিফ ফৰ্মুলাটো আমাৰ কাহৰ দৰব হয় বা কাহৰ কাৰণে হয় এই হেতু কাৰণে অলপ হিকি লৈছো এতিয়া প্ৰডাক্টত যোৱা আগতে অলপ এলাৰ্জিৰ বিষয়ে কথা পাতি লৈছো কাৰণ এলাৰ্জিৰ কাৰণে আমাৰ কাহ হ'ব পাৰে এলাৰ্জি বোলা বস্তুটো কি এলাৰ্জি আমাৰ বডিৰ এটা প্ৰসেস বা এটা ৱে হয় এটা টাইপ হয় যেনেকে আমি কিবা এটা ফৰেন পাৰ্টিকল বা বাহিৰৰ পৰা কিবা এটা যদি বডিয়ে একসেপ্ট কৰা নাই মানি লোৱা নাই হেতু বডিয়ে কেনেকে জনাব খংটো কেনেকে দেখায় এলাৰ্জি ফৰ্মত দেখায় তাৰ মানে এলাৰ্জি বহুত বস্তুৰ পৰা হ'ব পাৰে সাধাৰণতে কি বস্তু হয় যেনেকে পার্টিকুলার কিবা এটা খোৱা বস্তুৰ পৰা আপোনাৰ এলাৰ্জি আছে ডাইজেশনটো ভাল নহলে ফুড আইটেমস যিখিনি আপুনি খালে খোৱা বোৱা এইখিনি ভালকে নহলে কেতিয়াবা হয় আৰু আমি দেখা গৈছে যে কিছুমানৰ পাৰ্টিকুলাৰ মেডিসিনৰ পৰা এলাৰ্জি হ'ব পাৰে খোৱা বোৱাত বাদাম নিচিনা বস্তুবিলাক কিছুমানৰ হয় যে হেতুৰ পৰা এলাৰ্জি হয় স্কিনত আহে আৰু এটো নোজ লাংস এইবিলাকত আপোনাৰ নাকৰ পৰা পানী আহিব ধৰে নাকত এলাৰ্জি হ'ব পাৰে লাংছত হ'ব পাৰে এনেকুৱা স্কিন এলাৰ্জিটো বহুত কমন হয় তো এইবিলাক এলাৰ্জি সাধাৰণতে হোৱাৰ নোন ৰিজন খিনি এতিয়া এলাৰ্জিত কি হয় একদম সিম্পল কে বুজিব এলাৰ্জিত কি হয় এতিয়া ধৰি লওক বাহিৰৰ পৰা কিবা এটা আমাৰ বডিৰ টাচত আহিলে কন্টেক্টত আহিলে এতিয়া আমাৰ বডিত মাস সেল বোলা বস্তু এটা থাকে যেটোক আমি বডিৰ গেট কিপাৰ বুলি কওঁ এতিয়া গেট কিপাৰ খিনিৰ কাম কি হয় আপুনি যদি ঘৰৰ বাহিৰত বলে আপুনি গাৰ্ড এজনক বহাই দিছে এওঁৰ কাম কি হ'ব কামটো হ'ব যে যিকোনো মানুহ আহিলে যদি চিনাকি মানুহ হয় ঘৰৰ ভিতৰলে ঘুমাবলৈ দিব আৰু যদি চিনাকি মানুহ নহয় ঘুমাবলৈ নিদিয়ে মাস সেলৰ কামটোৱে কিন্তু একে হয় মাস সেলৰ কামটো গাৰ্ডিংৰ হয় তাৰমানে হেতু কাৰণে এটো গাৰ্ড বুলি কোৱা হয় আমাৰ মাস সেলটো বডিৰ জতে ততে থাকে বাহিৰৰ ফালে থাকে ভিতৰৰ ফালেও থাকে যেতিয়াই বাহিৰা কিবা ফৰেন পাৰ্টিকল বডিৰ লগত কন্টেক্টত আহিলে টাচত আহিলে লগে লগে মাস সেলটো কি কৰে এটো চিনি পাবলৈ অলপ যত্ন কৰে যদি চিনাকি হয় এটো একসেপ্ট কৰি লয় বডিৰ ভিতৰত লৈ লয় যদি চিনাকি নহয় তেতিয়া হলে কিন্তু ফাৰ্ষ্টত এটো অলপ চেষ্টা কৰে নিউট্ৰেল কৰি দিবলৈ যদি নিউট্ৰেল কৰিব নোৱাৰে এটো ফৰেন পাৰ্টিকলটো বেছি ষ্ট্ৰং হয় তেতিয়া হলে কি হয় মাস সেলটো অলপ খং উঠে আৰু খংটো কেনেকে দেখায় বাৰু এটো ভাঙি যায়গে ফুটি যায়গে এটো ফুটি যোৱাৰ লগে লগে বস্তু এটা বনিবলৈ ষ্টাৰ্ট হৈ যায় যেটো আমি হিষ্টামাইন বুলি কওঁ এতিয়া হিষ্টামাইন বোলা বস্তুটোৰ কাৰণে কিন্তু আপোনাৰ এলাৰ্জিটো হয় এই গোটেই বস্তুটো যে আমি কলো এটো স্লাইডত আমাৰ সায়েন্সৰ ল্যাঙ্গুৱেজত লিখা হৈছে কিন্তু কনসেপ্ট হেতুৱে হয় যে মাস সেলটো ফুটি গল আৰু তাৰ পৰা হিষ্টামাইন খিনি বনিবলৈ যেতিয়া ষ্টাৰ্ট হৈ যায় তেতিয়া আমাৰ এলাৰ্জি প্ৰবলেমটো হয় এতিয়া কন্টেম্পৰাৰী যেটো আমি কাহৰ কাৰণে সলিউশন বিলাক মাৰ্কেটত আছে এবিলাকৰ লিমিটেশন কি হয় লিমিটেশন হয় যে এন্টি হিষ্টামাইন বস্তু আছে তাৰ মানে হিষ্টামাইন খিনি বনি আছে সেইখিনি সফা কৰিব পাৰে কিন্তু হিষ্টামাইন যেটো বনাৰ প্ৰসেস আৰম্ভ হ'ল সেই বনাৰ প্ৰসেসটো বন্ধ কৰিব নোৱাৰে তাৰ মানে মাস সেলটো যে ফুটিছে এই ফুটাৰ পৰা ৰাপচাৰ হোৱাৰ পৰা এটো ৰখাব নোৱাৰে
তাৰমানে টেপটো মোৰ বেয়া হৈ গ'ল টেপৰ পৰা বলে পানী পৰি আছে কিন্তু আপুনি কি কৰিলে টেপটো ৰিপেয়াৰ কৰিব নোৱাৰিলে আপুনি কি কৰিছে পানীখিনি যে উলিয়াই আছে পানীখিনি আপুনি সফা কৰিয়ে আছে হেতু কি হ'ব প্ৰসেসটো লাইফ লং চলিব তো ডেফিনেটলি এটো পার্মানেন্ট সলিউশন নহয় নেক্সট হল কাহৰ যেবিলাক সিৰাপ আছে মাৰ্কেটত আপোনালোকে শুনিছে এই সিৰাপ গুলা বস্তুটো শব্দটো আহিলে আমাৰ কি হয় সিৰাপ খালে কি হয় এটা কমন এটা সিম্পটম আহে খোৱাৰ পিছত কিন্তু আমি বহুত এলেহুৱা ফিল কৰো টোপনি বহুত আহে কাৰণ এটো নামটোতে সব আমি কি কৈছো কফ নীল কফ ৰিলিফ ফৰ্মুলা আৰু ইয়াত মাৰ্কেটত যেটো পায় এবিলাক কফ সিৰাপ হয় সিৰাপ আৰু ফৰ্মুলা এটো এটা বহুত ডাঙৰ এটা ডিফাৰেন্স আছে ডিফাৰেন্সটো মই কৈ দিছো ডিফাৰেন্সটো আপোনাৰ হল সিৰাপ গুলা বস্তুখিনি সুগাৰ বেসড হয় সুগাৰ বেসড হোৱা কাৰণে কিন্তু যেবিলাক মাৰ্কেটৰ কফ সিৰাপ হয় এটো ডায়াবেটিক পেশেন্টে লব নোৱাৰে কিন্তু আমাৰটো কফ নীল কফ ৰিলিফ ফৰ্মুলা ফৰ্মত হোৱা হৈছে এটো সুগাৰ বেসড নহয় এটো কাৰণে আমি এটো বস্তুক সিৰাপ বুলি নকওঁ তো ডেফিনেটলি এটো এটা ডাঙৰ ইউএসপি যে ডায়াবেটিক পেশেন্টৰ কাৰণেও এটো আপুনি দিব পাৰে বাচ্চাৰ কাৰণে ডেফিনেটলি মাৰ্কেটৰ যেবিলাক মেডিসিন হয় এখিনি সুইটেবল নহয় এখিনি অলপ লিমিটেশন আছে এটা এলিমেন্টস ওয়েলনেসৰ যেটো এপ্ৰোচ হয় এটো ডিফাৰেন্ট কেলে হয় ডেফিনেটলি ফাৰ্স্ট ডিফাৰেন্সটো হল যে আয়ুৰ্বেদিক কনসেপ্টটো আমি ইউজ কৰিছো আয়ুৰ্বেদিক কনসেপ্টটো ফাৰ্স্ট পইণ্টটো হল যে এটো ন্যাচাৰাল ওয়েত কাম কৰে কাৰণ ইনগ্ৰেডিয়েন্ট যিমানখিনি ইউজ কৰা হয় ইয়াত ন্যাচাৰাল ইনগ্ৰেডিয়েন্ট গোটেইখিনি ইউজ কৰা হয় সেকেন্ড হল প্ৰিভেন্টিভ আৰু প্ৰটেক্টিভ দুইটা হিচাপতে কাম কৰে এতিয়া প্ৰিভেন্টিভ আৰু প্ৰটেক্টিভ কি হয় সিম্পল কে বুজি লওক প্ৰিভেনশন টু হল আগলে অহাৰ পৰা এটো ৰখাব পাৰে আপোনাক বচাব পাৰে আৰু প্ৰটেক্টিভ টু হল আপোনাক যেটো শিল্ড দিয়ে তাৰমানে প্ৰটেকশন টু দিয়ে হেতু বচুৱাৰ কাম কৰে কিন্তু প্ৰিভেন্টিভ হল যে আপুনি প্ৰবলেমটো এবাৰ হৈ গল হেৰি হৈ গল আপোনাৰ যদি এই প্ৰডাক্টটো আপুনি লৈছে আগলে এলাৰ্জি বলে আপোনাৰ ঘনাই হৈ আছে হেতু কাৰণে আপোনাৰ কাফিং হৈছে ডেফিনেটলি হেতুৰ পৰা বচাব আৰু প্ৰটেক্টিভটো হল ডেফিনেটলি শিল্ডৰ নিচিনাকে গাৰ্ডৰ নিচিনাকে কাম কৰিব বচুৱাৰ কামটো কৰিব এনেকুৱা বহুত হাৰ্বস ইয়াত দিয়া হৈছে আমাৰ বেলেগ বেলেগ প্ৰডাক্টত আমি সদায় ডিসকাস কৰো আমাৰ প্ৰডাক্ট বিলাকত এনেকুৱা কম্বিনেশন হাৰ্বসৰ দিয়া হয় যেটো আমাৰ ইমিউনিটি এনহান্স কৰিবলৈ বহুত হেল্প হয় ইমিউনিটি এনহান্স মানে ইমিউনিটিটো ইমপ্ৰুভ কৰি দিয়ে ষ্ট্ৰং বনাই দিয়ে বহাই দিয়ে তাৰমানে ভিতৰৰ পৰা যদি আমাৰ বডিৰ কেপাসিটিটো বাঢ়ি যায় তেতিয়া হলে কিন্তু আমাৰ নিজৰ বডিটোৱে ন্যাচাৰালি যদি ভালকে কাম কৰে বেমাৰ হোৱাৰ চান্সেসটো অলৰেডি তাত বহুতখিনি কম হৈ যায় লগতে স্পেসিফিক হাৰ্বস বিলাক দিছে যেবিলাক আমাৰ হিষ্টামাইন বনি গল এখিনি যাতে ভালকে ৰিমুভ হৈ যায় হেতু কাৰণেও কম্বিনেশন দিয়া হৈছে ফ্লাশিং আউট কৰি উলিয়াব পাৰি মেটাবলিজমৰ পৰা উলিয়াই দিব পাৰি বা ডাইউৰেসিস প্ৰসেসত উলিয়াই দিব পাৰি ফ্লাশিং আউট মানে বডিৰ পৰা ফ্লাশ আউট কৰি উলাই দিলু মেটাবলিজম মানে আমাৰ বডিৰ গোটে সিস্টেম খিনি ভালকে কাম কৰিলে ডেফিনেটলি টক্সিন খিনি উলাই যাব আৰু ডাইউৰেসিস যেটো আমি জানো যে ইউৰিনটো অলপ ইউৰিনৰ ফালৰ পৰা আমি এটো উলাই দিব পাৰো যেখিনি আমাৰ ওয়েস্ট মেটেৰিয়েল হয় যেটো আমি হিষ্টামাইন বুলি কৈ আছো এতিয়া আয়ুৰ্বেদ যেটো এলিমেন্টস ওয়েলনেসত ইউজ হৈছে এলিমেন্টস ওয়েলনেসে কি কৰিলে আয়ুৰ্বেদটো ইউজ কৰিলে মডাৰ্ন টেকনলজিৰ লগত কম্বাইন কৰি হেতু কাৰণে ইয়াত ডেফিনেটলি আমাৰ পৌৰাণিক যেটো আয়ুৰ্বেদৰ বহুত বছৰ পুৰণি নলেজ হয় হেতু আমাৰ ইউজ হল আৰু আমাৰ মডাৰ্ন টেকনলজিটো ইউজ হল এটো কম্বিনেশনটো বেস্ট কাম কৰে হেতু কাৰণে এটো কম্বাইন কৰি ইউজ কৰা হল আমাৰ কফ নীল কফ ৰিলিফ ফৰ্মুলা এতিয়া আমি যদি হাৰ্বসৰ কম্বিনেশন খিনি চাও ইয়াত কি দিয়া হৈছে তুলসী বসাখা কুলঞ্জন यष्टि মধু বেনিফিটস খিনি চাই লম তুলসী বেনিফিটস খিনি কি হয় তুলসী বেসিক্যালি আমাৰ ইমিউনিটিটো বহাই দিব পাৰে ইনফেকশনৰ পৰা লৰিবলে যেটো ক্যাপাসিটি হয় হেতু বহাই দিয়ে এন্টিব্যাকটেৰিয়েল অ্যাকশন আছে তো ব্যাকটেৰিয়াৰ পৰা প্ৰটেকশন দিব পাৰে আমাৰ মগজটো অলপ শান্ত কৰি থয় যেটো ব্ৰেইনটো কাম কৰা বুলি কয় মাইন্ডটো কাম কৰা বুলি কয় নেক্সটটো হল আমাৰ যেটো হাৰ্বস দিয়া হৈছে হেতু হল वसाखा बोला বস্তুটো মেইন কাম কি হয় যেটো ফ্লেগম আহে কেতিয়াবা কাহৰ পৰা মানে যেটো আমি কফ বুলি কওঁ হেতু কিন্তু লিকুইফাই কৰিব পাৰে তা মানে এটো অলপ সলিডিফাই থাকে এটো অলপ তৰল পদাৰ্থৰ নিচিনা বনাই পেলাই এটো লিকুইড নিচিনা বনাই এটো ফ্লাশ আউট কৰি দিবলে ইজি হয় এন্টিব্যাকটেৰিয়েল এক্টিভিটি এটোটো আছে ব্যাকটেৰিয়াৰ পৰা প্ৰটেকশন ডেফিনেটলি দিব পাৰে লাষ্টৰ আমাৰ কম্বিনেশনটো হল কুলঞ্জন আৰু यष्टि মধু
কুলাঞ্জিন আৰু য়েষ্টি মধুৰ কম্বিনেশ্যনটো কেনেকে কাম কৰে আমাৰ ইমিউনিটিটো বিল্ড কৰে বহাই দিয়ে ষ্ট্ৰং বনায় এন্টি এলাৰ্জিক এক্টিভিটি আছে এলাৰ্জি কাৰণে যদি আপোনাৰ কাফিংৰ প্ৰবলেম হৈ আছে কাহ হৈ আছে তাত ডেফিনেটলি এলাৰ্জিটোৰ পৰা আপোনাক বচোৱাৰ কাম কৰিব বা হেতু ঠিক কৰিব আৰু আপোনাৰ আমাৰ কাহৰ কাৰণে যেটো আমাৰ ডিঙিত অলপ এটা চেৰচেৰ ভাব হয় বা ইৰিটেশন এটা হয় হেতুটো কিন্তু আৰাম দিব পাৰে তো ডেফিনেটলি এইকিটাৰ কাৰণে কি হল আমাৰ যেটো কাহৰ কাৰণে আমি লওঁ লগে লগে কিন্তু এটো ইৰিটেশন ভাবটো কমি গলে আমাৰ যেটো ঘনে ঘনে কাহি থকাৰ যেটো হেৰি হয় এটো কিন্তু লগে লগে কমি যায়গে আৰু এটা বহুত ডাঙৰ কথা ইয়াত য়েষ্টি মধু বোলা বস্তুটো দিয়া হৈছে এটো য়েষ্টি মধুৰ কাৰণে কি হয় কাফ মিল যেতিয়া আপুনি যদি কোনবা ইউজ কৰিছে বহুতে ইউজ কৰিছে সাগে এটো টেষ্টটো অলপ বেটাৰ কৰি দিয়ে তাৰমানে টেষ্টটো অলপ বেটাৰ কৰাৰ কাৰণে এটো লবলে ইজি হৈ যায় বহুতে ভাবে এটো লোৱাত অলপ মাইল এটা মিঠা ভাব আছে এটো কিন্তু সুগাৰৰ কাৰণে নহয় এটো য়েষ্টি মধু ইউজ কৰা হৈছে এটো লবলে ইজি হোৱাৰ কাৰণেহে প্ৰডাক্টটো দিয়া হৈছে বেলেগ একো কাৰণ নাই য়েষ্টি মধু আছে সুগাৰ নাই এটো কাৰণে আকৌ কৈছো ডায়াবেটিক পেশেন্টক বস্তুটো দিব পাৰিব ইয়াৰ বাহিৰে হাৰ্বস খিনি কি আছে যেটো সুপাৰ হাৰ্বস বুলি আমি কওঁ আমাৰ ইয়াৰ ওচৰত স্লাইডত দেখা পাইছে পিপলি আমাৰ লগত আছে ইমিউনিটি বঢ়াই দিয়ে বেসিক্যালি যেটো মেইন কামখিনি মই কৈ দিছো ইমিউনিটি বঢ়াই ইনফেকশনৰ পৰা বচাই বনফসা বোলা বস্তুটো এন্টি মাইল্ড এন্টি এস্থেমিক এটা হেৰি আছে এক্টিভিটি আছে মাইল্ড এন্টি এজমেটিক মানে কি হল কেতিয়াবা কি হয় কাহটো বহুত হলে হালকা এটা মাইল্ড যদি এজমা প্ৰবলেম আছে আস্তমাৰ প্ৰবলেম আছে হেতুটো কিন্তু আৰাম দিব পাৰে আমাৰ বনফসাৰ কাৰণে নেক্সট বস্তুটো হল কন্তকাৰীটো হল এন্টি ইনফেক্টিভ ডেফিনেটলি ইনফেকশনৰ পৰা বচাব আৰু এন্টি এলাৰ্জিৰ পৰা বচাব শতি নেক্সটটো আমাৰ যেটো হাৰ্বস হয় এটো এন্টি এলাৰ্জিক হয় আৰু এন্টি এজমেটিক হয় তো এলাৰ্জিৰ পৰা বচাব আৰু এজমেটিক অলপ মাইল্ড এটা সিম্পটম যদি আছে হেতুৰ পৰা বচাব আৰু লাষ্ট যেটো আমি হাৰ্ব কম হেতু সত পুদিনাটো কেনেকে কাম কৰে সত পুদিনাটো আপোনাৰ যেটো ডিঙিত ইৰিটেশন হয় হেতুক আৰাম দিব পাৰে এটা কুলিং এক্টিভিটি আছে ডেফিনেটলি ঠাণ্ডা এক্টিভিটি এটা আছে আৰু মাইল্ড এন্টি ইনফেক্টিভ প্ৰপাৰ্টিজ আছে তাৰমানে ইনফেকশনৰ পৰা বচাব পাৰে ইয়াৰ বাহিৰেও কিন্তু নটা আৰু বেলেগ হাৰ্বসো ইয়াত দিয়া হৈছে তাৰমানে নিজে দেখিছে হাৰ্বসৰ ইমানখিনি কম্বিনেশন দিয়া হল কেলে এটো ন্যাচাৰাল ওয়ে যেটো আপোনাৰ কাহৰ প্ৰবলেম হয় এটো বহুত স্পেসিফিক্যালি কাম কৰিব পাৰে হিটুৱে হাৰ্বস খিনি হিটুক হেল্প কৰিব পাৰে এন্টি এলাৰ্জিক প্ৰপাৰ্টিজ এজনৰ আছে আন এজনৰো আছে তেনেকুৱা হাৰ্বসো দিয়া হল তো তেনেকে কম্বাইন কৰিও বহুত ভালকে এটো ৰিজাল্ট আপোনাক দিয়ে কাক দিব লাগে নেক্সট কোৱেশ্চনটো এটোৱে আহে আমি এতিয়া প্ৰডাক্ট সম্পৰ্কে শিকিলো আপুনি কাক দিব যদি কাহৰ প্ৰবলেমটো এলাৰ্জি কাৰণে হৈছে এলাৰ্জি কোড হৈছে আপোনাৰ ডিঙিত যদি এলাৰ্জি হৈছে কেতিয়াবা আমাৰ হয় যে ডিঙিত এলাৰ্জি ফৰ্ম হৈছে কাহ হৈছে আৰু যেটো ডিঙি বিখোৱা বুলি আমি কওঁ অলপ কিবা এটা পানী খোৱা সময়ত বা কিবা খোৱা বস্তু খাইছো অলপ খোৱা সময়ত যেতিয়া আমি গেলি দিও অলপ পেইন এটা ফিল কৰো তেনেকুৱা কেছত দিব পাৰে নেক্সটটো হল আমাৰ চেষ্টত ইনফেকশন হ'ব পাৰে চেষ্টত ইনফেকশনৰ প্ৰবলেমৰ কাৰণেও কাহ হ'ব পাৰে হেতুত আপুনি দিব পাৰে লাষ্টত আপোনাৰ লং চেষ্টত এলাৰ্জি হ'ব পাৰে চেষ্টত এলাৰ্জি আমি চালু যেনেকে ডিঙিত এলাৰ্জি হয় ঠিক তেনেকে চেষ্টতো এলাৰ্জি হ'ব পাৰে কাহ হয় আৰু কেতিয়াবা এটো মাইল্ড এটা ব্ৰিডিং ইস্যুজ হ'ব পাৰে হেতু কাৰণে আমাৰ ইয়াত ভালেমানখিনি হাৰ্বস আমি ডিসকাস কৰিলো যে এন্টি এজমেটিক প্ৰপাৰ্টিজ বিলাক আছে তো এটো ব্ৰিডিংৰ ইস্যুত যদি হয় আমাৰ চেষ্টত ইনফেকশন হৈ গল অলপ সৰু সুৰা এটা ব্ৰিডিংত অলপ প্ৰবলেম হৈছে ইস্যু হৈছে হেতুটো কিন্তু বহুত ভালকে কাম কৰিব এতিয়া বেনিফিটস খিনি আমি চাম বেনিফিটস খিনি কি হয় ফাৰ্স্ট বেনিফিটটো হল এন্টি ব্যাকটেৰিয়াল এক্টিভিটি আছে ব্যাকটেৰিয়া খুব ভালকে মাৰি দিব পাৰে ব্যাকটেৰিয়াৰ পৰা মাৰি দি পেলাই আপোনাক ডেফিনেটলি আৰাম দিয়ে নেক্সট হল বুস্টিং ইমিউনিটি যেটো হল আমাৰ বাৰে বাৰে আমি কৈছো যে আমাৰ ইমিউনিটিটো বঢ়াই দিয়ে ইমপ্ৰুভ কৰে ষ্ট্ৰং বনাই দিয়ে নেক্সটটো হল আমাৰ এন্টি এলাৰ্জিক এক্টিভিটি এলাৰ্জিটো কি আমি ডিসকাস কৰিছিলো এটো স্ক্ৰিনত যেটো পিকচাৰ দেখিছে এটো মাছ সেলটো ফুটি গল সো মাছ সেলটো ফুটাৰ লগে লগে যিবিলাক ৰঙা বস্তু আপোনালোকে দেখিছে এটো হিষ্টামাইন হয় মাছ সেলটো ফুটাৰ কাৰণে হিষ্টামাইন প্ৰডিউস হল আৰু আপোনাৰ এলাৰ্জিটো হল কিন্তু ইয়াত কি হয় এন্টি এলাৰ্জিক এক্টিভিটি থকা কাৰণে মাছ সেলটো ফুটিবলে নিদিয়ে
মাষ্ট চেলটো নুফুটা কাৰণে আমাৰ হিষ্টামাইন প্ৰডাকশনটো লগে লগে বন্ধ হৈ যায় বনা প্ৰসেসটো বন্ধ হৈ যায় এটো কাৰণে আপোনাৰ লগে লগে ডিঙিত আপুনি আৰাম ভাৱ এটা হয় ইৰিটেশন যেটো হৈ থাকে কাহৰ কাৰণে হেতুত আপুনি আৰাম পাব আৰু ডিঙিত আৰাম পাই যেটো কলো আৰু লাষ্টত এটো বহুত ইম্পৰ্টেন্ট যেটো আমাৰ ফ্লেগম মহা কাহ বুলি যেটো আমি কফ উলাই হেতু কিন্তু কফটো হুকাই নিদিয়ে এটো গলাই পেলাই লিকুইড বনাই পেলাই বডিৰ পৰা উলাবলে ইজি বনাই দিয়ে হেতু কাৰণে বহুত ইজিলি বডিৰ পৰা এটো উলিয়াই যায় তো এইখিনি গোটেইখিনি বেনিফিট আপুনি কাফ নীল কাফ ৰিলিফ ফৰ্মুলাত পাব এতিয়া বেনিফিশিয়াল কাকাৰ কাৰণে যিকোনো কমন কাফত দিব পাৰে ডায়াবেটিক পেশেন্টক দিব পাৰে সুগাৰ ইয়াত নাই বাচ্চা কাৰণে সুইটেবল হয় মাষ্ট সেলটো ফুটিব নিদিয়ে যেটো মই অলৰেডি কলো 100% ন্যাচাৰাল হয় আৰু সেফ হয় আমি হাৰ্বছৰ গোটেইখিনি বেনিফিট চালো এটো টেষ্ট যেটো হেতু অলপ মাইল এটা হালকা মিঠা এটা ভাব আছে এটো লবলো ইজি ডেফিনেটলি আৰু সিলেক্টিভ হাৰ্বছ দিয়া হৈছে যেটো সিলেক্টিভলি পাৰ্টিকুলাৰলি আপোনাৰ প্ৰবলেম বিলাকত কাম কৰে তো এইখিনি গোটেইখিনি বেনিফিটস খিনি আমি ডিসকাস কৰিলো এতিয়া বহুত এনেকুৱা এটো মাৰ্কেট ষ্টাডি হয় সক 60% কি হয় কাহ হলে আমি কি কৰো কাহ হলে কিন্তু বহুত কম মানুহে ডক্টৰ ভিজিট কৰে হয়নে ঠিকে কৈছো বহুত কম মানুহে ডক্টৰ ভিজিট কৰে আমি কি কৰো লগে লগে কিন্তু সিৰাপ এটা কিনি পেলাই খাবলৈ চেষ্টা কৰো যেতিয়া বহুত দিন হৈ যায় বহুত হেৰি হৈ যায় তাৰ মানে বহুত কষ্ট পাই আছো তেতিয়াই আমি ডক্টৰৰ ওচৰত যাও এইবিলাক বিভিন্ন কাৰণ আছে বহুত এনেকুৱা কম্বিনেশন অফ ড্ৰাগছ দেখা গৈছে যেটো আপুনি পেপাৰ কাটিং দেখিছে এনেকুৱা বহুত মেডিসিনক কিন্তু ব্যান লৈকে কৰা হৈছিল এটোৰ মাৰ্কেটটো কিন্তু বহুত ডাঙৰ হয় এতিয়া আমি শিকিলো প্ৰডাক্ট সম্পৰ্কে শিকিলো আপোনাৰ নলেজ হল আপুনি কনফিডেন্স এতিয়া প্ৰডাক্টে কেনেকে কাম কৰে এটোৰ লগে লগে কিন্তু এটোও জৰুৰী যে আমি কি বস্তুত অলপ ধ্যান দিব লাগিব এটেনশন দি শুনিব ভালকে ড্ৰাই কাহ যদি হৈ আছে ড্ৰাই ইনফেক্টেড হৈ আছে হেতু কিন্তু যেনেকে আমাৰ ইনফেকশনটো ইমানে বেছি বাঢ়ি গল যেটো ড্ৰাই কাহ হয় হেতু বহুত সিভিয়াৰ হলে কিন্তু তাত নিদিব নিমোনিক যেটো কন্ডিশন হয় নিমোনিয়া আমি যেটো কওঁ হেতু কিন্তু সিভিয়াৰ যদি কন্ডিশন হৈ গল এটো কিন্তু আমাৰ ইলনেস ক্যাটেগৰিত গুছি গল তাত কিন্তু এটো কাম নিদিয়ে তাত আপুনি ৰেকমেন্ড কৰি নিদিব টিবি পেশেন্টৰ ক্ষেত্ৰতো কাহ হয় হেতু ইলনেস ক্যাটেগৰি তাত আপুনি প্ৰডাক্টটো নিদিব আৰু কাফ নীল কাবাক যদি দিছে বা নিজে ইউজ কৰি আছে এটা কথা সদায় অলপ মনিটৰ কৰিব যে এসপ্তাহ বস্তুটো ইউজ কৰাৰ পিছত যদি কাহটো একেবাৰে আৰাম পোৱা নাই ভাল হোৱা নাই লগে লগে কিন্তু ডক্টৰক অলপ দেখাবলৈ ৰেকমেন্ড কৰিব কাৰণ কাহৰ বেলেগ কিবা ইন্টাৰনেল ৰিজনো হ'ব পাৰে যদি এসপ্তাহ ইউজ কৰাৰ পিছত একদম ভাল হোৱা নাই তেতিয়া হলে ডক্টৰৰ ওচৰত যাবলৈ ৰেকমেন্ড কৰিব এজ লিমিটটো অলপ মনত থলে ভাল যে কোনটো এজ লিমিটত প্ৰডাক্টটো আপুনি ৰান কৰিব বা মুভ কৰিব বাচ্চাৰ 5 বছৰ তলত বাচ্চাক নিদিব আৰু 65 বছৰৰ ওপৰত বয়সস্থ মানুহক নিদিব তাৰ মানে এটো প্ৰডাক্টটো মুভ কৰাৰ যেটো এজ লিমিট হয় এটো হল আমাৰ 5 বছৰৰ পৰা 65 বছৰৰ ভিতৰত ইয়াৰ 5 বছৰ তলত বা 65 বছৰৰ ওপৰত কিন্তু প্ৰডাক্টটো ৰেকমেন্ড কৰি নিদিব एलिमेंट्स वेलनेस कफ नील कफ रिलीफ फॉर्मूला ये खांसी को सुलाए आपको नहीं कारण আমি চাইছিলো যে মার্কেটৰ যিবিলাক আপুনি সিরাপ লয় হেখিনি খালে আপোনাৰ বহুত টোপনি আহে আমাৰ কফ নীলটো কিন্তু একেবাৰে নহয় কফ নীলটো ললে আপুনি ডেফিনেটলি যেটো টোপনি অহাৰ হেৰি হয় বা লেথাৰ্জিক এটা ফিল হয় এটো কিন্তু একেবাৰে ফিল নকৰিব আপোনাৰ এক্টিভিটিটো নৰ্মাল থাকিব আৰু বহুত ন্যাচাৰাল ৱেত কাম কৰে ইমিডিয়েট কাম কৰে কুইক কাম কৰে তো হেতু কাৰণে কফ নীল কফ ৰিলিফ ফৰ্মা এতিয়া ইয়াতে আমি হেক কৰিছো আজি আমি দুটা প্ৰডাক্ট চালো দুটা প্ৰডাক্ট ইয়াত বস্তু এটা কৈ দিছো ফাৰ্স্ট এইড আপোনাৰ ঘৰত ফাৰ্স্ট এইড কিটত আপুনি এটা বনাই লব পাৰে কিছুমান প্ৰডাক্ট আমাৰ আছে যেনেকে আমাৰ লগত পেইনৰ কাৰণে নো বেদনা ক্যাপসুল বা জেলটো আছে মুন হিলিং ক্ৰীম আছে জ্বৰৰ কাৰণে আমাৰ বিলো 37 যেটো আজি আমি কভাৰ কৰিলো কফ নীল কফ ৰিলিফ ফৰ্মুলা যেটো কাহৰ কাৰণে যেটো এতিয়া আমি জাস্ট কমপ্লিট কৰিলো এনেকুৱা বস্তুবিলাক আপোনাৰ ঘৰৰ ফাৰ্স্ট এইড বক্সত থাকিব লাগে এইবিলাক হল যে হৰু হুৰা প্ৰবলেমৰ কাৰণে আমাৰ সদায় ঘৰত প্ৰয়োজন হৈ থাকে তো এইবিলাক যদি আপুনি এটা কিট বনাই পেলাই ঘৰত থৈ দিয়ে ডেফিনেটলি আপোনাৰ কাৰণে এটো ইজি হ'ব
এতিয়া কিছুমান পইণ্টছ আছে এই পইণ্টছ খিনি ডেফিনেটলি আপুনি যেতিয়া প্ৰডাক্টটো শ্বেয়াৰ কৰিব কাৰোবাৰ লগত এই পইণ্টছ খিনি আপোনাক হেল্প কৰিব ফাৰ্ষ্ট পইণ্টটো হ'ল ইয়াত 100% ভেজ কেপচুল ইউজ কৰা হৈছে ভেজ কেপচুল নন ভেজ কেপচুলৰ পৰা কিন্তু 6 গুণ বেছি কষ্টলি হয় তাৰমানে এক্সপেন্সিভ হয় দামী হয় হলেও আমি ভেজ কেপচুল কেলে ইউজ কৰিছো কিছুমান পইণ্ট আছে স্লাইডত দেখা পাইছে ফাৰ্ষ্ট পইণ্টটো হ'ল মইশ্চাৰ কন্টেন্ট মইশ্চাৰ কন্টেন্ট মানে হ'ল পানীৰ মাত্ৰাটো ভেজ কেপচুলত কম থাকে নন ভেজত বেছি থাকে তাৰমানে এক্সাম্পল এটা দি পেলাই বুজক এটা কাপোৰ আপুনি তিয়াই পেলাই যদি থৈ দিয়ে আৰু এটা শুকান কাপোৰ থৈ দিয়ে ব্যাকটেৰিয়াৰ গ্ৰোথটো বা বেয়া হৈ যোৱাৰ চান্সেসটো ক'ত হ'ব আপুনি হেৰিত হ'ব তিয়াই থোৱা কাপোৰটোত হ'ব নে শুকান কাপোৰটোত হ'ব ডেফিনেটলি তিয়াই থোৱা কাপোৰটোত হ'ব ঠিক হেতু কাৰণে তাৰমানে পানীৰ মাত্ৰাটো তাত আছে ভেজত পানীৰ মাত্ৰাটো বহুত কম থাকে নন ভেজত বেছি থাকে সেই কাৰণে আমি ভেজ কেপচুলটো ইউজ কৰিলো নেক্সটটো হ'ল ইয়াৰ ব্যাকটেৰিয়াৰ পৰা গ্যাৰান্টি ব্যাকটেৰিয়াৰ পৰা গ্যাৰান্টি কিন্তু ভেজত 100% আছে নন ভেজত আমাৰ ওচৰত একো তেনেকুৱা ডেটা বা তথ্য নাই যেটোৱে আমাক গ্যাৰান্টি দিব হেতু কাৰণে আমি ভেজ ইউজ কৰিলো লাষ্ট পইণ্টটো হ'ল হিট ডিফৰ্মেশনটো হ'ল যে কেতিয়াবা আপোনালোকে দেখিছে চাগে কেতিয়াবা আমাৰ ৰুম টেম্পাৰেচাৰটো যেতিয়া বাঢ়ি যায় এটো সাধাৰণতে গৰম কালত খুব বেছি হয় টেম্পাৰেচাৰটো বাঢ়ি গলে আমি ঘৰত যদি কিবা এটা ক্যাপসুল আছিলে হেতু টেম্পাৰেচাৰটো বঢ়া কাৰণে সাইজ যেটো ক্যাপসুলৰ হেতু কিন্তু গলি পেলাই অলপ বেয়া হৈ যায় এই সাইজটো বেয়া হোৱাৰ চান্সেসটো নন ভেজত বেছি হয় জিলেটিন থকা কাৰণে ভেজত কম হয় ঠিক সেই তিনটা কাৰণৰ কাৰণে আমি ভেজ ক্যাপসুলটো ইউজ কৰিলো আমাৰ প্ৰডাক্টখিনি API formulation to ki Ayurvedic Pharmacopoeia of India aru IS to hol in-house formulation mane yat Narayana saro nijor bahut formulation ase tekhetor nijor to hetu karone in-house formulation to ami yat likhilu to tenuka API formulation or product khini ase Ayurvedic Pharmacopoeia of India যেটো তাত আমাৰ গুটেইখিনি আয়ুষৰ আন্ডাৰত যিবিলাক প্ৰডাক্ট লঞ্চ হয় এখিনি ফৰ্মুলেশনটো যদি অথেন্টিকেটেড হয় তাত এড কৰা হয় নেক্সট হ'ল বহুত এটো ইম্পৰ্টেন্ট পইণ্ট হয় অলপ ভালকে মন কৰিব স্পেশালি নতুন মানুহ যোনবিলাক আছে আয়ুষৰ প্ৰিমিয়াম মাৰ্ক সাৰ্টিফিকেশন আয়ুষৰ আন্ডাৰত আয়ুষ মাৰ্কটো আমাৰ প্ৰতিটো প্ৰডাক্টত আপোনালোকে পাব আয়ুষৰ মাৰ্ক দুই ধৰণৰ হয় এটা স্ট্যান্ডার্ড হয় এটা প্রিমিয়াম হয় স্ট্যান্ডার্ড কথাটোৰ অৰ্থ হ'ল যে আমাৰ যিখিনি প্ৰডাক্ট আছে যদি স্ট্যান্ডার্ড মাৰ্ক আছে তাৰমানে প্ৰডাক্ট খিনি আপুনি নিজৰ কান্ট্ৰি বা দেশৰ ভিতৰতে শেয়াৰ কৰিব পাৰিব বা সেল কৰিব পাৰিব প্রিমিয়াম মাৰ্কটো থাকিলে তাৰ মানে হ'ল আপুনি প্ৰডাক্টটো ইন্টাৰনেশনাল লেভেলতো শেয়াৰ কৰিব পাৰিব তাৰমানে গম পাইছে যেটো আয়ুষৰ আন্ডাৰত যেটো সৰ্বোত্তম যেটো সাৰ্টিফিকেশন হয় তাৰমানে প্ৰিমিয়াম মাৰ্ক সাৰ্টিফিকেশন হয় হেতুৱে কিন্তু আমাৰ প্ৰডাক্ট বিলাকত আছে তো ডেফিনেটলি কোৱালিটিটো গম পাইছে ইয়াৰ পৰা এটো এটা টাইমছ অফ ইন্ডিয়াৰ এটা ৰিপৰ্ট হয় আহিছিলে এটো নতুন নহয় 2013 ত অহা ৰিপৰ্ট এটো গভৰ্নমেন্টে সদায় তেতিয়াৰ পৰা কৈ আছে বহুত দিনৰ পৰা যে আয়ুৰ্বেদিক প্ৰডাক্ট হেতু ইউজ কৰিব আয়ুষ মাৰ্ক থকা প্ৰডাক্টে ইউজ কৰিব তাৰমানে এতিয়াও এটো সিচুৱেশনত আপোনালোকে দেখিছে গভৰ্নমেন্টে বাৰে বাৰে এটাই কথা কৈ আছে যে আয়ুষৰ জিনবিলাক গাইডলাইন আছে এখিনি ফলো কৰিলে কিন্তু আপোনাৰ স্বাস্থ্যৰ কাৰণে নিজৰ কাৰণে ভাল তো গভৰ্নমেন্টে বহুত দিনৰ পৰা কৈ আছে যে আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্ট খিনি ইউজ কৰাটোৱে সেফ হ'ব আৰু আমাৰ প্ৰডাক্ট খিনি প্ৰিমিয়াম মাৰ্কিং আছে যিহেতু এটো কোৱালিটিটো তাতে সৰ্বোত্তম হৈ যায় এতিয়া আজি আমি প্ৰডাক্ট খিনিৰ বিষয়ে শিকিলো এতিয়া প্ৰতিটো ট্ৰেনিংৰ পিছত আমি প্ৰডাক্টৰ বিষয়ে পুৰা জানিলো আপোনাৰ কনফিডেন্স আহি গল নলেজ কাৰণ আপোনাৰ হৈ গল এতিয়া কি হ'ল আপুনি নলেজ খিনি লৈ প্ৰডাক্টটো ক'ত যাব শেয়াৰ কৰিবলৈ আপুনি মাৰ্কেটত যাব এতিয়া মাৰ্কেটত কি আপুনি কাস্টমাৰ মানে আমি কাস্টমাৰক গৈ প্ৰডাক্টটো দিম এতিয়া মাৰ্কেটটো জনাটো বহুত ইম্পৰ্টেন্ট হয় আমি ট্ৰেনিংত এটো কেলে ইনক্লুড কৰিলো কাৰণ আমাৰ টাৰ্গেট কাস্টমাৰটো যদি আমি গম নেপাও তেতিয়া হলে কিন্তু আপুনি প্ৰডাক্ট খিনিৰ ম্যাক্সিমাম বেনিফিট বা ম্যাক্সিমাম ৰিজাল্ট খিনি নেপায় হেতু কাৰণে আমি এটো ট্ৰেনিংতে ইনক্লুড কৰিলো আমাৰ ফাৰ্ষ্টত আমি চাই লৈছো যে টাইপস অফ কাস্টমাৰ কি হয় তিনটা ক্যাটেগৰি কাস্টমাৰ আপুনি সদায় মাৰ্কেটত পাব ফাৰ্স্ট ক্যাটেগৰি এ ক্যাটেগৰি হেতু হ'ল হেলদি মানুহ তাৰমানে একো প্ৰবলেম আৰম্ভ হোৱা নাই বি ক্যাটেগৰিটো হ'ল হৰু হুৰা প্ৰবলেম হোৱা আৰম্ভ হৈ গল হৰু হুৰা ডিজিজ বিলাক আৰম্ভ হৈ গল
C category to whole critical patient. Critical patient মানে serious patient, বহুত severe হৈ গ'ল problem খিনি, কিছুমান মানুহ hospitalize হ'ব পাৰে। এই তিনটা ধৰণৰ কাস্টমাৰ কিন্তু আপুনি মাৰ্কেটত পাব। কিন্তু আমাৰ টাৰ্গেট কোনটো হয় সদায় মনত থব, আমাৰ কিন্তু টাৰ্গেট কাস্টমাৰটো A আৰু B ৰ মাজতে থাকিলে ভাল। কাৰণ আমাৰ প্ৰডাক্ট খিনি আকৌ এবাৰ কৈছো, আমাৰ প্ৰডাক্ট খিনি কিন্তু ওয়েলনেস প্ৰডাক্ট হয়। এটো কাৰণে থাৰ্ড ক্যাটেগৰি যেটো C ক্যাটেগৰি, এটো কিন্তু ইলনেস ক্যাটেগৰি প্ৰবলেম হয়। ওয়েলনেস প্ৰডাক্টটো লৈ যদি আপুনি ইলনেসত কাম কৰি আছে তেতিয়া হলে কিন্তু ৰিজাল্টৰ মাত্ৰাটো আপুনি কম পাব। এটো কাৰণে আমাৰ যেটো টাৰ্গেট হেতুতে কাম কৰিব, A আৰু B ক্যাটেগৰিতে প্ৰডাক্ট খিনি আপুনি মুভ কৰিব। এতিয়া অলপ ই-কমাৰ্চ ৱেবসাইটৰ বিষয়ে কৈ দিছো। এটো জৰুৰী কেলে বহুত এনেকুৱা আমাৰ লগতো আহে যে বেলেগ ৱেবসাইটৰ পৰা প্ৰডাক্ট খিনি লয় বা বেলেগ অনলাইন পৰ্টেলৰ পৰা যদি প্ৰডাক্ট খিনি লৈছে, তেতিয়া হলে কিন্তু এটা কথা মই ইয়াত মেনশন কৰিম যে কোম্পানীৰ ফালৰ পৰা আমি কিন্তু একো গ্যাৰান্টি দিব নোৱাৰি। কাৰণ এটা কথা সদায় জানিব যে কেতিয়াবা কিবা এটা ব্ৰ্যান্ড বা কিবা এটা পাৰ্টিকুলাৰ প্ৰডাক্ট যদি বহুত বেছি পপুলাৰ হৈ যায়, ফেমাস হৈ যায়, তেতিয়া হলে লগে লগে কিন্তু ইয়াৰ ডুপ্লিকেশন মাৰ্কেট এটা আৰম্ভ হোৱাৰ চান্সেস হৈ যায়। এই ডুপ্লিকেশনটো হোৱা মানে কি হল, প্ৰডাক্ট খিনি ডুপ্লিকেট কৰা এটা মাৰ্কেট ষ্টাৰ্ট হৈ যায়। এটো কাৰণে আপুনি যদি বেলেগ ৱেবসাইটৰ পৰা বা বেলেগ অনলাইন পৰ্টেলৰ পৰা প্ৰডাক্ট খিনি লৈছে, তেতিয়া হলে কিন্তু কোম্পানীৰ ফালৰ পৰা একো ৰেসপন্সিবিলিটি কোম্পানীয়ে নলয়, এটো গ্যাৰান্টি একো নাথাকিব। কাৰণ প্ৰডাক্ট খিনি ফেক হ'ব পাৰে, তাৰমানে ডুপ্লিকেট হ'ব পাৰে, নকল হ'ব পাৰে, আৰু প্ৰডাক্টটো এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে। এটো গ্যাৰান্টি আমি দিব নোৱাৰো। হেতু কাৰণে যিকোনো যেতিয়া আপুনি পাৰচেজিং কৰিব লাগে, আমাৰ যেটো অফিচিয়েল সাইট হয় হেতু indiashopee.com, তাত গৈ আপুনি প্ৰডাক্ট পাৰচেজিং খিনি কৰিব পাৰে। আৰু নহলে তাত হেতু লিংক এটা দিয়া হৈছে, তাত স্লাইডতে দেখা পাইছে, লিংকটোত গৈ আপুনি তাত গৈ পেলাই যদি আপুনি সাৰ্চ কৰে, আমাৰ ইণ্ডিয়া শ্বপিৰ কিন্তু ভালেমানখিনি ষ্ট'ৰ পুৰা দেশত আছে। বহুত সৰুৰ পৰা ডাঙৰলৈকে ষ্ট'ৰ বহুত আছে। বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ষ্ট'ৰ আছে, PUC বিলাক আছে। তাত গৈ কিন্তু আপুনি পাৰচেজিংটো কৰিব পাৰে। যদি আপুনি লাইভ ষ্টেপ ইন হৈ পাৰচেজিংটো কৰিব বিচাৰিছে, তাত আপুনি সাৰ্চ কৰি ল'ব পাৰে লিংকটোত গৈ যে আপুনি য'ত আছে নিয়াৰ বাই ষ্ট'ৰ ক'ত হয় বা কি হয়, আপুনি তাত গোটেই গাইডলাইনছ খিনি পাই যাব। তাত গৈ আপুনি সাৰ্চ কৰিব পাৰে। ইয়াত আৰু এটা কথা সদায় মেনশন কৰো, আকৌ কৈ দিছো মই এতিয়াও, আমাৰ আজিৰ এই ট্ৰেইনিংটো বহুত ডিস্ট্ৰিবিউটৰে চাগে ইউটিউব চেনেলৰ মাধ্যমেৰে ট্ৰেইনিংটো লৈ আছে। বহুত এনেকুৱা ডিস্ট্ৰিবিউটৰ আছে। আপোনালোকে কিন্তু হাৰ্ভেষ্ট সাকসেছ একাডেমীৰ এটা ইউটিউবৰ অফিচিয়েল চেনেল আছে, যিটোৰ মাধ্যমেৰে এতিয়া আপুনি বৰ্তমান ট্ৰেইনিংটো লৈ আছে। আজি ট্ৰেইনিংটো ললে, এই চেনেলটোক যদি আপুনি সাবস্ক্ৰাইব কৰি লয়, তেতিয়া হলে কিন্তু আপোনাৰ কামটো বহুত ইজি হৈ যায়, হ্যাসেল ফ্ৰী হৈ যায়। তাৰমানে কি হয়, আপুনি যদি সাবস্ক্ৰিপশনটো থাকে, তেতিয়া হলে এটা নটিফিকেশন আহিব হাৰ্ভেষ্টে যেতিয়াই কোনো ট্ৰেইনিং প্ৰগ্ৰাম চলাইছে চেনেলত, তেতিয়া কিন্তু নটিফিকেশন এটা অটোমেটিক্যালি আপোনালৈ গুচি যাব যে ট্ৰেইনিং প্ৰগ্ৰামটো হৈ আছে। তাত গৈ আপুনি ক্লিক কৰি পেলাই ডাইৰেক্টলি ট্ৰেইনিংটো ল'ব পাৰিব। নহলে কি হ'ব, আপুনি ইয়াত বহুত ডিস্ট্ৰিবিউটৰ হ'ব যে সাবস্ক্ৰিপশনটো যদি নাই, তেতিয়া হলে এই বাৰে বাৰে লিংকটোত গৈ আপুনি ক্লিক কৰি পেলাই ভিতৰত সোমাই পেলাই তাৰ পিছত ট্ৰেইনিংটো ল'ব লাগিব। এটো এটা লেংদি প্ৰসেস হয়, দীঘলীয়া প্ৰসেস হয়। তো কামটো ইজি কৰিবৰ কাৰণে ডেফিনেটলি হাৰ্ভেষ্টৰ যেটো অফিচিয়েল ইউটিউব চেনেল হয়, হেতুক আপুনি সাবস্ক্ৰাইব কৰি ললে আপোনাৰ কামটো ইজি হ'ব। আজি ট্ৰেইনিংটো আমি দুটা প্ৰডাক্ট কভাৰ কৰিলো, বিলো 37 আৰু আমাৰ কাফ মিল কাফ ৰিলিফ ফৰ্মুলা। আশা কৰিছো নলেজ খিনি আপোনাৰ বিজনেস কৰিবলৈ ডেফিনেটলি হেল্প হ'ব, সহায় কৰিব। আৰু প্ৰডাক্টৰ বিষয়ে এটা নলেজ হ'ল, এটা এটা আইডিয়া হৈ গ'ল। এটা আপুনি এতিয়া আইডিয়া পালে যে প্ৰডাক্টটো কেনেকে কাম কৰে আৰু কাক কাক কেনেকে দিব। এই গোটেইখিনি আইডিয়া লৈ আপুনি মাৰ্কেটত যোৱাৰ আগত কিন্তু মোৰ ফালৰ পৰা এটা ৰেকমেন্ডেশন দিছো। মই সদায় কওঁ, আপুনি কাৰোবাক শ্বেয়াৰ কৰাৰ আগতে কিন্তু যিখিনি ট্ৰেইনিং আপুনি আজি ললে, এইখিনি ৰিভাইজ কৰিবলৈ কেতিয়াও নাপাহৰিব। ৰিভিজন এটা কৰি পেলাই মাৰ্কেটত যাওক, মানুহৰ লগত কনফিডেন্টলি শ্বেয়াৰ কৰক। নলেজটো এতিয়া আপোনাৰ লগত আছে, আপোনাৰ বিজনেস বহুত ভাল হ'ব। সহায় কৰিব এই নলেজ খিনি আপোনাক। উইশ ইউ অল দ্য ভেৰি বেষ্ট। মই দীপায়ন্তা গাংগুলী আজি ইয়াতে হেক কৰিছো। আকৌ আমি লগ পাম ঠিক একেটা জেগাত, নতুন এটা প্ৰডাক্ট লৈ আহিম। তো আকৌ লগ পাম। থ্যাংক ইউ সো মাচ। Thank you for watching. For more business and product videos, subscribe the channel now.